তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে জিঅ' টেকিং শুদ্ধকৈ কৰিছে, যিসকলে এটা ভুল কৰা নাই, জিঅ' টেকিং কৰা যিটো চৰকাৰী ঘৰৰ বাবে যিসকলে জিঅ' টেকিং কৰিছে, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। কিয়নো অসমত 5 লাখ চৰকাৰী ঘৰ আহিছে। তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ নতুন এটা লিষ্ট মুকলি কৰা হৈছে। এই লিষ্টখনত যদি আপোনাৰ এই তালিকাখনত যদি আপোনাৰ নাম আছে, তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। চৰকাৰী যিটো ঘৰ দিয়া হ'ব, যিটো জিঅ' টেকিং কৰা হৈছে, তো যিসকলে জিঅ' টেকিং কৰিছে, তো সেইসকলে কেনেকৈ নতুন লিষ্টখন চেক কৰিব, আৰু যিটো অৰ্ডাৰ কপি, সেই অৰ্ডাৰ কপিটো আপোনালোকে কেনেকৈ চেক কৰিব, তো আপোনালোকে পাবনে নাই। আপোনালোকে যিসকলে জিঅ' টেকিং কৰিছে, জিঅ' টেকিং কৰা মানে যে সকলোৱে লাভ কৰিব এনেকুৱা নহয়, কাৰণ বহুত মানুহ ভুল কৰিছে। বহুত মানুহে বেংক একাউণ্ট ডিটেইলছটো দিয়া নাই, তো এনেকুৱা বহুত সৰু সুৰা বহুত ভুল কৰিছে। তো সেইসকলে কিন্তু লাভ নকৰিব। যিসকলে শুদ্ধকৈ কৰিছে, আপোনালোকে এটা ভুল কৰা নাই, আপোনাৰ ডিটেইলছ, আপোনাৰ বেংক একাউণ্ট ভালকৈ শুদ্ধকৈ দিছে, তো আপোনালোকে কিন্তু জিঅ' টেকিঙৰ ঘৰটো লাভ কৰিব। তো নতুন লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, যিটো 5 লাখ যিটো চৰকাৰী ঘৰৰ লিষ্ট, সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, আপোনাৰ নাম এই লিষ্টখনত আছেনে নাই, তো সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিটো নতুন চৰকাৰী ঘৰ 5 লাখ আহিছে, যিটো নতুন লিষ্ট, সেই লিষ্টখন সকলোৱে যাতে চাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নতুন লিষ্টখন চাব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। ডাটা এনালাইচিছ ৰিপৰ্ট, যিটো এনালাইচিছ যিটো ৰিপৰ্ট, সেইটো আপোনালোকে চাব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। আৰু এই লিষ্টখনত নাম থকা সকলেহে লাভ কৰিব জিঅ' টেকিঙৰ ঘৰ। আৰু এই ৱেবছাইটটোৰ লিংক মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। তো ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংকটো দিয়া আছে। তো তাতে ক্লিক কৰি আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে তাৰ পৰা আপোনালোকে লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে 1 নম্বৰত আপোনাক একো কৰিব নালাগে, এইটোত আপোনাক একো কৰিব নালাগে। 2 নম্বৰতো আপোনাক একো কৰিব নালাগে। 3 নম্বৰত আপোনাক ষ্টেটটো ছিলেক্ট কৰিব লাগিব। তো ইয়াতে আছামটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তো যেতিয়া আপোনালোকে আছামটো ইয়াতে ছিলেক্ট কৰিব, তো ছিলেক্ট কৰাৰ পিছত এতিয়া আপোনাক যিটো আপোনাৰ ব্লকটো আপোনাক ছিলেক্ট কৰিব লাগিব। মানে আপোনাৰ ডিষ্ট্ৰিক্টখন, ব্লক নহয়, চৰি, আপোনাৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব লাগিব। তো আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে, সেই ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। তো মই ইয়াতে এক্সাম্পল হিচাপে মই ইয়াতে বাক্সা বা যিটো এটা লৈ লৈছোঁ। তাৰপিছত যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টখন আপোনাৰ ছিলেক্ট কৰিব, অলপ সময় আপোনালোকে ৱেইট কৰিব। পেজটো ইয়াতে লোডিং হৈ আছে, কাৰণ বহুতে চেক কৰি আছে, তো সেইকাৰণে পেজটো অলপ শ্ল' কাম কৰি আছে। তো এতিয়া আপোনালোকক দিব লাগিব পঞ্চায়ত। তো এতিয়া আপোনাক দিব লাগিব পঞ্চায়তটো আপোনাক ইয়াতে ছিলেক্ট কৰিব লাগিব। তো এনেকৈ আপোনাৰ লিষ্ট আহিব, ইয়াৰ পৰা আপোনাক কোনটো পঞ্চায়ত হয় সেইটো আপোনালোকে ছিলেক্ট কৰিব। মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ। তাৰপিছত আপোনালোকে এইটো ছিলেক্ট কৰাৰ পিছত এতিয়া আপোনাক ছিলেক্ট কৰিব লাগিব আপোনাৰ গাঁৱৰ নাম। ইয়াতে চাওক ছিলেক্ট বুলি লিখা আছে, ইয়াতে আপোনালোকে এই ছিলেক্টত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ গাঁৱৰ লিষ্টখন আপোনাৰ আহি যাব। আপুনি কোনটো গাঁৱত বসবাস কৰে সেই গাঁওখন আপোনাৰ ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপোনাক ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তো মই এক্সাম্পল হিচাপে ইয়াতে লৈ লৈছোঁ। তাৰপিছত আপোনাক ইয়াতে ছাবমিট বাটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এই ছাবমিট বাটনত ক্লিক কৰি দিব। তো যেতিয়াই আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ অলপ সময় আপোনালোকে ৱেইট কৰিব। পেজটো ইয়াতে লোডিং হৈ আছে, তো চাই ইয়াতে আহি আছে, কাৰণ ইয়াতে সকলোৱে চাই আছে। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনাৰ প্ৰথমতে আপোনাৰ চিৰিয়েল নম্বৰটো চাব পাৰিব, তাৰপিছত ভিলেজটো চাব পাৰিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো হ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো এই ৰেজিষ্ট্ৰেশ্যন নম্বৰেৰে আপোনালোকে অৰ্ডাৰ কপিটো আপোনালোকে চাব পাৰিব। অৰ্ডাৰ যিটো কপি সেইটো আপোনালোকে চাব পাৰিব। তাৰপিছত বেনিফিচিয়াৰী নেমটো আপোনাক ইয়াতে দিয়া হৈছে। তো ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব আপোনাৰ নামটো আছেনে নাই। ইয়াতে আপোনাৰ নাম দিয়া থাকিব, ছাইডত আপোনাৰ ফাদাৰ্ছ নেম দিয়া থাকিব। তো যিসকলে জিঅ' টেকিং কৰিছিলে, যিটো এপৰ জৰিয়তে যিটো জিঅ' টেকিং কৰিছিলে, তাতে কিন্তু বহুত মানুহে ভুল কৰিছে। বহুতে বেংকৰ ডিটেইলছটো দিয়া নাই, বহুতে দেউতাৰ নাম ভুলকৈ দিছে বা দেউতাৰ নামটো দিয়া নাই, এনেকুৱা বহুত মানুহ ভুল কৰিছে। তো সেইসকলে কিন্তু লাভ নকৰিব চৰকাৰী ঘৰটো। আৰু এই লিষ্টখনত নাম থকা সকলেহে লাভ কৰিব চৰকাৰী ঘৰ। তো ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত আপোনাৰ ইয়াতে ফাদাৰ্ছ এইবোৰ আপোনাৰ নাম দিয়া থাকিব। তাৰপিছত আপোনাৰ হাউচ, যিটো আপোনাৰ হাউচ ৱাইফ চাইড আপোনাক দিয়া হৈছে, আপুনি মেৰিড নে আনমেৰিড সেইটো আপোনালোকে চাব পাৰিব। ছেকশ্যন নম্বৰটো আপোনালোকে চাব পাৰিব, আপোনাৰ ছেকশ্যন কিমান হৈছে ইয়াতে আপোনাক চাব পাৰিব, কিমান টকা আপোনাৰ চেংচন হৈছে সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। চাই ইয়াতে আপোনালোকে চেংচন নম্বৰ আৰু চেংচনেড এমাউণ্ট, তো কিমান টকা, 1,30,000 টকা। 1,30,000 টকা প্ৰথম কিস্তি, 3টা কিস্তিত আপোনাক দিয়া হ'ব। ইয়াতে দিয়া হৈছে ইনষ্টলমেণ্ট পেড 3।
তো এমাউণ্ট ৰিলিজ কৰা হৈছে 1,30,000 টকা কমপ্লিট হৈ গৈছে অলৰেডি। তো ইয়াতে আপোনালোকে লাভ কৰিব যিসকলে যিসকলৰ এই লিষ্টখনৰ নাম আছে সেইসকলেহে লাভ কৰিব। ইয়াতে স্পষ্ট কিন্তু আপোনাক দিয়া হৈছে চেংচন আপোনাৰ ইমান টকা হৈছে, ইনষ্টলমেণ্ট 3টা কিস্তিত দিয়া হ'ব, এমাউণ্ট অলৰেডি হৈ গৈছে, ৰিলিজ হৈ গৈছে অলৰেডি 1,30,000 টকা। তো কমপ্লিট হৈ গৈছে। তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো আপোনালোকে এনেকৈ চেক কৰিব, আপোনালোকে চেক কৰিব। তো মোৰ হোৱাটছআপ চেনেলৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে চেক কৰিব পাৰিব। তো এইটো নতুন লিষ্ট আহি গৈছে। তো বহুতে কিন্তু ভুল কৰিছে, নিজৰ নামটোও দিয়াতে ভুল কৰিছে, এড্ৰেছটো দিয়াতেও ভুল কৰিছে, বা দেউতাৰ নামটো কিছুমানে দিয়া নাই, মাকৰ নামটো দিছে, বা বেংক একাউণ্ট ডিটেইলছটো দিয়া নাই, এনেকুৱা বহুত মানুহে ভুল কৰিছে। তো আপোনালোকে যদি ভুল কৰিছে, আপোনালোকে যদি বেংকৰ ডিটেইলছ দিয়া নাই, বা যিসকলে দেউতাৰ নাম বা মাকৰ নাম দিয়া নাই, তো সেইসকলে কিন্তু লাভ নকৰিব। তো আপোনালোকে শুদ্ধকৈ দিছে নাই আপোনালোকে কমেণ্ট কৰি এটা জনাব। যদি শুদ্ধকৈ দিছে তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। আৰু যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে তো আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে প্ৰথমতে আপোনালোকে চেক কৰিব, যদি আছে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এনেকৈ আপোনালোকে চেক কৰি ল'ব নতুন লিষ্টখন। তো আপোনালোকে চেক কৰিব। এতিয়া আপোনালোকে ৱাটাৰ কপিটো আপোনালোকে কেনেকৈ চেক কৰিব, যিটো আপোনাৰ ৱাটাৰ কপি সেইটো আপুনি কেনেকৈ চেক কৰিব, মই আপোনাক সেইটো দেখাই দি আছোঁ। প্ৰথমতে আপোনালোকে যেতিয়া এই লিষ্টখন চাব, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি ল'ব। মই ইয়াতে কপি কৰি লৈ লৈছোঁ। তো আপোনালোকে কপি কৰি ল'ব। কপি কৰাৰ পিছত আপোনালোকে এতিয়া যিটো ৱাটাৰ কপি সেইটো আপোনালোকে কেনেকৈ চেক কৰিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। যিটো চেংচন হোৱা ৱাটাৰ কপি সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। তো ইয়াতে আপোনালোকে চেক কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো হোৱাটছআপ চেনেলত যাব, তাতে গৈ আপোনালোকে লিংকটো পাব, তাতে ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এইটো হ'ল চেংচন ৱাটাৰ কপি। তো আপোনাক প্ৰথমতে জনাই দিছিলোঁ, যেতিয়া আপোনালোকে লিষ্টখন চেক কৰিব তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া থাকিব। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে এইটো বক্সত দিব, দিয়াৰ পিছত কেপচাৰটো ফিল কৰিব, ফিল কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো মই এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি কেপচাৰটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, দিয়াৰ পিছত কেপচাৰটো ফিল কৰাৰ পিছত যেতিয়া ছাবমিট বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো হ'ল আপোনাৰ ৱাটাৰ কপি। তো ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক দিয়া থাকিব। ইয়াতে আপোনাৰ ভিলেজ নাম দিয়া থাকিব, পঞ্চায়ত নাম দিয়া থাকিব, ব্লক নাম থাকিব। ইয়াতে আপোনাৰ চেকশ্যন নম্বৰটো আপোনালোকে ইয়াতে চাব পাৰিব, আপোনাৰ নাম চাব পাৰিব, আপোনাৰ ফেমিলি যিটো আপোনাৰ ফাদাৰ বা হাজবেণ্ড নেম সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ সকলো আপোনাৰ দিয়া আছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব। ছাইডত আপোনাৰ ফটোটোও আপোনালোকে চাব পাৰিব। যিটো আপোনাৰ ফটো, যিটো আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিছিলে জিঅ' টেকিঙৰ বাবে যেতিয়া ফটো লৈছিলে আপোনালোকে, সেই ফটোটো কিন্তু আপোনালোকে ইয়াতে ছাইডত চাব পাৰিব। তো আপোনালোকে এনেকৈ চেক কৰিব। এইটো হ'ল ৱাটাৰ কপি। ইয়াতে আপোনাৰ ডিটেইলছবোৰ দিয়া আছে। তো আপোনালোকে মেম' নম্বৰ দিয়া হৈছে, কপিটো ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব। এনেকৈ আপোনালোকে কপিটো যিটো চেংচন হোৱা যিটো ৱাটাৰ কপি সেইটো আপোনালোকে এনেকৈ চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো অসমত 5 লাখ চৰকাৰী ঘৰ আহিছে, নতুন আহিছে। যিসকলে জিঅ' টেকিং কৰিছে তো সেইসকলৰ 5 লাখ চৰকাৰী ঘৰ আহিছে। প্ৰথম কিস্তিত আপোনাক 1,30,000 টকা দিয়া হ'ব, 3টা কিস্তিত দিয়া হ'ব। তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো আপোনালোকে কমেণ্ট কৰি জনাব। যিসকলে জিঅ' টেকিং কৰিছে তো সেইসকলে কমেণ্ট কৰি জনাব। আৰু কেনেকৈ আপোনালোকে কৰিছে, যদি আপোনালোকে ভুল কৰা নাই তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। আৰু যদি আপোনালোকে কিবা ভুল কৰিছে তো আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰিব, এনেকৈ ৱাটাৰ কপিটো আপোনালোকে চেক কৰিব। তো যিসকলৰ এই নতুন লিষ্টখনৰ নাম আছে সেইসকলেহে জিঅ' টেকিঙৰ ঘৰ লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী জিঅ' টেকিঙৰ ঘৰ কোনসকলে লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।